গোচৰটোত 105টো আহিব নোৱাৰে আৰু বিভিন্ন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আমি দাখিল কৰিছিলোঁ এলিষ্টা পেৰেৰা প্ৰভাকৰণ ভাৰ্চেছ ষ্টেট অফ কেৰালা ইত্যাদি ইত্যাদি আৰু সুপ্ৰিম কোৰ্টে আগেয়ে যেতিয়া 304A গোচৰ ধাৰাটো আছিলে IPC আছিলে তেতিয়া এই এলিষ্টা পেৰেৰা ইত্যাদি গোচৰবিলাকত এনেধৰণে কৈ থৈ দিছিলে যে 304A ধাৰাটো এনে গোচৰত এপ্লিকেবল হ'ব লাগে য'ত অকল ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ জৰিয়তে কোনো ব্যক্তিৰ কোনো এক্সিডেণ্টৰ জৰিয়তে মৃত্যু ঘটে তাত যদি কোনো ধৰক কোনোবা পুৰাসক্ত অৱস্থাত থাকে তেতিয়াহ'লেও 304 আগৰ যিটো পাৰ্ট 2 এই ধাৰাটো সন্নিৱিষ্ট কৰিব পাৰে যাৰ কৰেছপণ্ডিং ধাৰাটো হৈছে বৰ্তমান 105 BNS কিন্তু এই মহিলাগৰাকীক নামটো কি আছিলে নন্দিনী কাশ্যপ যাক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে এজাহাৰত কিন্তু লিপিবদ্ধ আকাৰত আছিল যে তেখেত পুৰাসক্ত বা সুৰামত্ত অৱস্থাত আছিলে কিন্তু ফৰৱাৰ্ডিং ৰিপৰ্ট যে 47, 48ৰ যিবিলাক নটিছ আৰু বৰ্তমান যিখন চাৰ্জশ্বিট দাখিল কৰিছে আজি বেইলৰ হুকুমতো এইটো লিপিবদ্ধ আকাৰত আছে যে মহিলাগৰাকী যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ আছিল তেনেধৰণৰ কোনো ভাষ্য আৰক্ষীয়ে প্ৰদান কৰিব পৰা নাই বা কোনো সাক্ষীবাদীও সেই সন্দৰ্ভত নাই সেয়েহে আমি যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে 105 যিটো ধাৰা সন্নিৱিষ্ট কৰিছে সেইটো কৰাটো সমীচীন নহয় আদালতে কিন্তু সেইবিলাক দিশ এই বৰ্তমানে বিবেচনা নকৰি একমাত্ৰ চাৰ্জশ্বিট দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত আৰু যিহেতু তেখেত এগৰাকী মহিলা আৰু তাতোকৈ ডাঙৰ কথা তেখেতৰ ফ্লাইট ৰিস্ক নাই তেখেতক জামিনত মুকলি কৰি দিয়ে 50,000 টকাৰ দুজন জামিনদাৰ কণ্ডিশ্যন বান্ধি দিছে যে তেখেতে প্ৰতিটো ডেটত যিহেতু চাৰ্জশ্বিট দাখিল হৈছে ট্ৰায়েলৰ সময়ত প্ৰতিটো ডেটতে হাজিৰ হ'ব লাগিব তেখেতৰ যদি পাছপৰ্ট আছে সেইটো আদালতত জমা দিব লাগিব আৰু লগতে এইটো স্পষ্টভাৱে হুকুমত লিপিবদ্ধ আকাৰত দিছে মহামান্য সেশন বা আদালতে যে তেওঁ কোনো উদ্দেশ্যকে টেম্পাৰ বা হেম্পাৰ কৰিব নোৱাৰিব ইমানেই ধন্যবাদ